ৰাস্তাৰে আহি থাকোঁতে ফটকে চকুত পৰিল কাৰোবাৰ ঘৰ এখন, য'ত গোটেই ঘৰখন বেলুনেৰে সজোৱা আছিলে। নমতা বিয়াটো বহুবাৰেই খালো, আজি বাপেকে নমতা বাৰ্থডেকে খাই আহো বুলি ভাবি 2 ভৰিৰে সোমাই আহিলো। বাহিৰতে থকা চকীখনতে বহি ডেকৰেশ্যনটো চাই থাকোঁতে হাততে মানুহ এজনীয়ে পাল্ছ আৰু চব দি গ'লগে। কোন হয় কিন্তু ময়ো চিনি নাপাওঁ। মোলৈ চাই মিচিকাই দিওঁতে ময়ো ওলোটাই মিচিকাই দিলো। তাতেই আমাৰ চিনাকি হৈ গ'ল। ইমান ধুনীয়াকে ডেকৰেশ্যনটো কৰিছিলে, কিন্তু এই দুটা বেলুনৰ চাগে আঠাটো নোহোৱা হৈ গ'ল। সেইবাবে ৱালৰ পৰা নামি আহি এই ফেনখনৰ ওচৰতে লাগি থাকিল। 2টা বেলুনৰ সৈতে এই ফেনখন দেখাত কিবা বেলেগ লগা নাইনে? বাৰু এইবোৰ বাদ দিয়ক। পিছে আকৌ আইটেম কি আছে জানেনে আজি? মই কিন্তু বেলেগ কি আছে নাজানো, ছাগলী মাংস আছে বুলি সেইটো ঠিকেই জানো। কেনেকে জানে? মোৰ কাষতে ছাগলী মাংসৰ 5টাকে চৰিয়া থোৱা আছে। সৌৱা দাদাজনে বাতি তুলিয়াই যাবলৈ লওঁতে এবাতি এতে দি যাবলৈ কৈছিলো, কিন্তু নিদিলে। বৰঞ্চ মোক ক'লে তাতে খাবি নহয়। সেইখিনি শুনি মোৰ লাজ অকণ লাগিছিল, কিন্তু মই আকৌ নিলাজ যে। নোখোৱাকেনো কেনেকে উভতি আহোঁ? ডাইৰেক্ট ভাতৰ লগতে খাই আহিলো। সেইটো ভিডিঅ' কৰা নগ'ল বাৰু, ঢেৰ মানুহ আছিলে যে। আপোনালোকে জানেইতো মোৰ মানুহৰ আগত ভিডিঅ' বনালে ফাটি যায় যে। বাৰু ভাতকেইটা খাই এতিয়া ঘৰলৈ যাই আছো। চ' আজিলৈ আহিছো, আকৌ আহিম নতুন ভিডিঅ'লৈ। বাই।